দুদিন লক্ষ্য কৰি আছো আপুনি মোক ভালকে মাতবোল কৰা নাই কেণ্টিনলৈ গলেও চাহ কাপ দিব বোলে মন নকৰে কেছটো কি মানে আগৰ পইচাবিলাক আগতে দিবি তাৰপিছত চাহ খাবি হয় বুলি কৈছে আচ্ছা তই মোক এটা কথা বুজাই ক তই বহি পেলাই তই পইচা ঘটাটো বিচাৰিছ নে বেলেগে বহি পেলাই তোক পইচা দিয়াটো তই বিচাৰিছ মানে বেলেগে বহিছে মই পইচাটো পাইছো কিবা এটা মিলাই দিয়ক খাম চিম্পল তই শৌচাগাৰ এটা খোল পইচা পাই থাকিবি মানে আজি মানে তোৰ যিটো কেণ্টিনৰ জেগা তই সেই ঠাইত মানে এটা শৌচাগাৰ বহাব পইচাটো কি ৰাতিপুৱা আমি যে যাওঁ যে ছি কৰিবলৈ চৌদিশে মুখৰিত ঢাক কাহ কংখৰ ধ্বনি এয়া যে মা দুৰ্গাৰ আগমন বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গোৎসৱৰ ওলগ জনালে আৰু লগতে এটা শাৰদীয় সাঁথৰ বোলে ভূ ভূ কৰে কিন্তু ভুমুৰা নহয় লঘোণ আছে কিন্তু বামুণ নহয় মানে মানুহজন ব্ৰেইনত ছুট পোৱা যে লাজ লগা নাই তোমাৰ সেই মানুহজনৰ বিষয়ে তেনেকে ক'বলৈ নহয় মোৰ দুখ লাগিছে কম ছুট পাইছিলে নে তেখেতে মূৰত মানে আহিন মাহত ঘটনাটো হৈছিলেতো মানে কেতিয়াবা মানুহজনৰ মাজে মাজে উক দিয়ে আপুনি চাবচোন কেকেইটা আজিকালি মানে এনেকে মুজুঙা মাৰি থাকে কৰবাত এনেকে ধৰিও মুজুঙা মাৰি থাকে মানে এনেকে থাকিলে বেয়া লাগে ন আপুনি কেতিয়া আহিলে এই মাত্ৰ তোৰ কথাৰ পাকটো উঠিছে আৰু ধৰ মোৰো জগটো উঠিছে আৰু দিয়কচোন ভালকে এহেকা তাক ইয়াক অসভ্যালি নকৰিবি মোৰ লগত এনেই মাথা চাথা গৰম হৈ আছে অভদ্ৰ চব উফি উফি গোন্ধ কি হলে কি কৰিলি একো গণ্ডগোল নকৰিলে মোক মূৰত ধৰি এনেকে ঘূৰাই পেলাই ইয়াত বহুৱাই থৈ যাব কি কৰিলি তই তোমালোকে চাগে মোক লৈ অকণ লাজ পোৱা ন লাজ পাই পাই নাকটো ক্ষয় গ'ল আৰু কি কৰিলি ক মানে কেকেদাই অচি ছাৰ ৰুমৰ পৰা এনেকে ধৰি এনেকে ঘূৰাই আনি এনেকে বহুৱাই দি তুমি কথাটো কাকো নকবা দেই নকওঁ দে কেকেদাই মোক কি কৰিলে অচি ৰুমৰ পৰা এনেকে ঘূৰাই আনি ইয়াত বহাই থৈ গ'ল হাইয়া তুমিতো কৈ দিলা মইতো উলিয়াই দিম কেকেদা বদনাম কৰি দিম মইতো শুনি গলো ফটো আছ শুনা আহিন মাহ যে চলি আছে কেকেদাৰ যে মানে বেলেগৰ কথা শুনি বৰ ভাল পোৱা ন পাগল পিছত চেম্পু কৰিব লাগিব আৰে 5 কেজি দেশী ঘিউ আৰে ৰিফাইন নালাগে তই কিহত মাথা মাৰিছ ৰচোন আৰে 5 কেজি দেশী ঘিউ লাগিবই আৰে পইচা টেনচন নলবি আৰে মুকুতা দাই দিব না পইচা চব বাকী কৰিছে ঠিক আছে ৰ তুই কিয় ফালতু কৰি থাকা তহঁতে মোৰ লগত অষযন্ত্ৰ কিয় কৰিছ ষড়যন্ত্ৰ জেলেপি অখ থাকে কাৰণে অষযন্ত্ৰ গাদ্দাৰি কিয় কৰিছ এই গাদ্দাৰি কৰা নাই অলপ আগতেচোন কথা